মাছ নহয় নাই মাছ খোৱা গ্ৰাছ কাপ মাছ আৰু ডাঙৰ নেটো সৰু সৰুহে লাগে আমাক 1 কেজি 100 গুড মৰ্নিং আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ এতিয়া গা পা ধুই মেলি আহিলোঁ এইফালে আমাৰ দেহা মানুহ উঠিলে এতিয়া তাইক মুখ চুখ ধুৱাই লওঁগৈ আমিও খোৱা নাই তাইকো খুৱাই লওঁ এতিয়া আমিও খাওঁগৈ তাৰপিছত ভিডিঅ'টো লাহে দেখাই থাকিম আজিও ধুনীয়া এটা ৰেচিপি দেখাম বুলি ভাবিছোঁ মাছ লৈছে যিহেতু ধুনীয়া এটা ৰেচিপি দেখাম আজি আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব এতিয়া তেন্তে বাকীখিনি কৰি লওঁ মই নিজনীয়া মানে হয় এতিয়া মুখ ধুবগে ন বেচিনত সোমাই ধুবা তুমি এতিয়া ৰাতিপুৱাই বেচিনত নোসোমাই নহয় গুড মৰ্নিং কৈ দিয়া বেচিনত সোমাব গুড মৰ্নিং কৈ দিয়া এতিয়া চবকে গুড মৰ্নিং বেচিনত সোমাই গুড মৰ্নিং নুবুলাই দিয়া মধুসোলেং দৰা চাওকচোন কি ধুনীয়াকে হৈছে ইমান দৰা ই তালৈকে আছে একে ভৰ্তি হৈ আছে তাকে কেইডালমান চিঙি লৈ যাওঁ ধুনীয়া ৰেচিপি এটা বনাব লাগিব আজি চিঙি লওঁ এতিয়া এনেকৈ কৰি আগবোৰ লৈ যাওঁ এইখিনি আনিলোগে ইমানখিনি নালাগিব তথাপিও কি চিঙো কি নিচিঙো লাগিছে ইমান সোপা হৈ আছে সৰহকৈ লৈ আনিছোঁ কেইডালমান ধুনীয়া চাওকচোন এতিয়া দুপৰীয়াৰ সাজটো মই ৰেডি কৰি আছোঁ এইফালে নতুন কেৰাহীটোত বনাই আছোঁ মই লেচেৰা মাহ আলু ভাজি এয়া আৰু এইফালে মই মাছ ফ্ৰাই কৰি থলোঁ আৰু এয়া পেটু ভাজিবৰ কাৰণে লৈছোঁ পিঁয়াজ কাটি লৈছোঁ জলকীয়া লৈছোঁ মানে মান ধনিয়া আৰু পেটুখিনি এইফালে কুকাৰত ভাত হৈ গ'ল আৰু মাছৰ তৰকাৰীটো বনাব আছে পেটুকণ ভাজিখিনি কৰি লওঁ এতিয়া মাছৰ তৰকাৰীটো মই দেখাম কেনেকৈনো বনাইছোঁ আজি বনাম মই মধুসোলেং দি মাছ এয়া মধুসোলেং মিহিকৈ কুটি লৈছোঁ এইফালে আলু সিজাই ল'লোঁ এইফালে মাছ ফ্ৰাই কৰা আছে এতিয়া বনাওঁ এইফালে কেৰাহীও পাতি দিলোঁ কেৰাহী গৰম হ'ব দিছোঁ এইফালে আমাৰ কেৰাহী গৰম হৈ গ'ল ইয়াত দি দিলোঁ তেল তেল গৰম হৈ গ'ল ইয়াত দি দিলোঁ পাঁচফোৰণ টেঙা তৰকাৰীৰ কাৰণে পিঁয়াজ নিদিওঁ অকল পাঁচফোৰণে দিছোঁ এতিয়া দি দিম কুটি লোৱা মধুসোলেং গেছটো লো ফ্লেম কৰি দিছোঁ ইয়াত দি দিম জোখমতে হালধি ইমান ধুনীয়া এটা গোন্ধ ওলাইছে আৰু নিমখ অকণমান ভাজি লৈছোঁ ভাজিলে একেবাৰে নাইকিয়াই হৈ যায় মানে একদম গলিয়ে যায় আৰু ইয়াত দি ল'লোঁ এতিয়া সিজোৱা আলুখিনি অকণমান পিটিকি লৈছোঁ মই ভালদৰে ভাজি লওঁ একেবাৰে সহজ বনাবলৈ কিন্তু খাবলৈ তাৰমানে যিমান সহজ বনাবলৈ খাবলৈ সিমানেই সোৱাদ লগা হয় আৰু এতিয়া গৰম আহিছে এতিয়া টেঙা তৰকাৰী ভাল লাগে মাছৰ অকণমান ভালদৰে ভাজি ল'লোঁ এতিয়া ইয়াত দি দিলোঁ মই গৰম পানী
তৰকাৰী জোখাৰে গৰম পানী দি দিলোঁ ধুনীয়াকৈ উতল আহি গ'ল ইয়াৰ এতিয়া দি দিম মাছখিনি ফ্ৰাই কৰি ৰখা মাছ দি দিলোঁ ইয়াত অলপ সময় এতিয়া ধুনীয়াকৈ উতলিব দিম যাতে মাছত তাৰ ধুনীয়াকৈ ৰসটো সোমাই যায় আৰু এয়া অলপ সময় উতলাৰ পিছত আমাৰ তৰকাৰী ৰেডি হৈ গ'ল এতিয়া গেছটো বন্ধ কৰি দিওঁ আৰু আমাৰ তৰকাৰী ৰেডি এইখিনি মাছৰ তৰকাৰী ৰেডি আজি ধুনীয়া গোন্ধ ওলাই আছে নহয় ঢাকনাখন ডাঙৰ লগে লগে এইখিনি যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব গৰমত টেঙা যিহেতু ধুনীয়া লাগিব আজিও মই ডিটক্স ৱাটাৰ বনাই থৈছিলোঁ আপেল দি বনাই থৈছোঁ এই কালাৰটো চাওকচোন কেনেকুৱা হৈ গ'ল খাই লওঁ এতিয়া এগিলাচ বনাই কৰি আজৰি হ'লোঁ এতিয়া हमलोग গা ধুৱাবলৈ আছে মোৰ তাইক আজি গা ধোৱা অকণমান দেৰিয়ে হৈ গ'ল মানে মই তাইক খুৱাই দিছিলোঁ যে খুৱাই লগে লগেতো গা ধুৱাব নোৱাৰি হজম নহ'ব নহ'লে বমি হৈ যাব পাৰে সেইকাৰণে মই আজি দেৰিকৈ ভাত চাত বনাইহে তাইক গা ধুৱাম এয়া মই এগিলাচ খাই লওঁ এতিয়া আৰু মানে পানীও বহাই দিছোঁ সেইটো কেটলিত ইফালে পানী বহাই দিছোঁ তাইক ধুৱাবৰ কাৰণে মূৰটো ধুৱাব লাগিব আজি এতিয়া মই এগিলাচ খাই লওঁ আগতে আমাৰ ভাতৰ লগত ৰেডি কৰিলোঁ এইফালে ভাত এইফালে বনালোঁ মই লেচেৰা মাহ আলু ভাজি এইফালে বনালোঁ মাছৰ পেটু ভাজিলোঁ আৰু ইয়াত এয়া তৰকাৰী ৰেডি ভাতৰ কাম খাই লওঁ এতিয়া এগিলাচ কালাৰটো চাওক কেনেকুৱা হৈ গৈছে ইমান ফূৰ্তি তাই আখৱালখনত কাপোৰ কিনি আনে মোলে কাপোৰ আনিছে মোলে এয়াই খেলি থাকি সদায় কাপোৰ পিন্ধাই দেই দোকানৰ পৰা কিনি আনে কাপোৰ সেইজনী কিয় ঘূৰি আছা মোৰ কাষে কাষে আকৌ খোজকাঢ়ি ফুৰিব লাগে আকৌ আমাৰ চোতালখন খোজকাঢ়ি ঐ পৰিবা চোতালখনত খোজকাঢ়ি থাকিব বিৰাট ধুনীয়া ধুনীয়া গোটেইখন সেউজীয়া সেউজীয়া একদম এইফালে ফুলো ফুলি আছে ধুনীয়া ধুনীয়া বতাহো মাৰি আছে মোক হেঁচা মাৰি কিয় ধৰে পিছফালৰ পৰা ধৰি লয় চা এইজনী খোজকাঢ়ি পৰিছে দুপৰীয়া ভাত পানী খাই খুৱাব ল'লোঁ অকণো নুশুলে তাৰ কাৰণে আৰু উঠি আহিলোঁ চাহ একাপ খাই কৰি উঠি আহি আৰু তাইৰ কাৰণেতো আমাৰো খোৱা নহয় সেয়া খোজকাঢ়ি আছোঁ দোকান এখনলৈ যাম বুলি ভাবিছিলোঁ দোকানো বন্ধ যোৱা নহ'ল সেইটো কাৰণে ইয়াতে সেয়া খোজকাঢ়ি আছোঁ আবেলিতে বতাহ ধুনীয়াকৈ বতাহ মাৰি আছে আৰু থাকিও ধুনীয়া লাগে এতিয়া ডাকফলখনে আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছোঁ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ এতিয়া আমি খোজ কাঢ়ো ন দেও ন আহিছোঁ এতিয়া কৈ দিয়া বাই 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 বাই